থকা ডাবল ইঞ্জিন চৰকাৰ। ডাবল ইঞ্জিন চৰকাৰ কি আৰু কিয় প্ৰয়োজন আছে, আমি এই কথা আজি এইকাৰণেই বিশেষভাৱে উল্লেখ কৰিব লাগিব যে মই এই মুহূৰ্তত আছোঁ তিতাবৰত। তিতাবৰেই হওক বা নাজিৰাই হওক, শিৱসাগৰ হওকে বা ঢকুৱাখানা নলবাৰীয়ে হওক, আজি বিভিন্ন ৰাজনৈতিক চিন্তা চৰ্চা বা আমাৰ উন্নয়নমূলক কাম কাজ, ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাসৰ সোণালী পৃষ্ঠাবিলাকৰ প্ৰসাৰ প্ৰচাৰ, পুনৰুত্থান ইত্যাদিৰ সমান্তৰালভাৱে আমাৰ এটা কথা ৰাইজে আমাৰ সৈতে একেলগে সুৰ মিলাই আজি উচ্চাৰণ কৰিছে যে হয়, ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে সামগ্ৰিক বিকাশৰ বাবে। ডাবল ইঞ্জিন চৰকাৰৰ কথা আজি একোখন গাঁও বা এটা বিধানসভা সমষ্টিলৈ আহিছে যে আজি সকলোৱে কৈছে হয়, কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন NDA চৰকাৰ, BJP চৰকাৰ, তাৰ পৰৱৰ্তী ইঞ্জিনটো আছে আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ ৰাজ্য চৰকাৰ বা আপোনালোকৰ আশীৰ্বাদত হ'বলগীয়া তৃতীয়বাৰৰ BJP চৰকাৰ। সেই ডাবল ইঞ্জিন চৰকাৰৰ চলমান ৰেলগাড়ীখনত প্ৰত্যেকটো সমষ্টিৰ মানুহেই বিচাৰে যে এই বিকাশৰ চলমান, সুৰক্ষাৰ চলমান সেই ৰেলগাড়ীখনত আমাৰ নিজৰ সমষ্টিটো এটা দবা হিচাপে সংযোগ কৰি দিওঁ। প্ৰত্যেকখন গাঁৱৰ মানুহে, প্ৰত্যেকটো বুথৰ মানুহে বিচাৰিছে যে আমি ডাবল ইঞ্জিন চৰকাৰৰ বিকাশৰ এই অনিৰুদ্ধ গতিৰ এক সহযাত্ৰী হওঁ। সেই কথা ক'বৰ বাবে আমি আহিছোঁ পৰম কৃতজ্ঞতাৰে অসমবাসী ৰাইজলৈ অন্তৰতম শ্ৰদ্ধাৰে কৃতজ্ঞতা প্ৰকাশ কৰি আৰু তেখেতসকলৰ আশীৰ্বাদ বিচাৰি আমি পুনৰবাৰ দোহাৰিব বিচাৰিছোঁ, হয়, সামগ্ৰিক বিকাশৰ বাবে ৰাজ্যখনক ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। সামগ্ৰিক বিকাশৰ বাবে আমাৰ গাঁওখন, আমাৰ বুথ, আমাৰ চহৰ, আমাৰ ৱাৰ্ড, আমাৰ লোকসভা বা বিধানসভা সমষ্টিও সেই ডাবল ইঞ্জিনৰ সৈতে সংযুক্ত কৰিব লাগিব এখন সুৰক্ষিত বিকশিত অসমৰ বাবে। কোনো নিবিচাৰে যে আমি এতিয়া আৰু বিৰোধীৰ প্ৰতিনিধি এগৰাকীক দিছপুৰলৈ বা নতুন দিল্লীলৈ পঠিয়াম। আমি সকলোৱে বিচাৰোঁ নৰেন্দ্ৰ মোদীদেৱৰ, হিমন্ত বিশ্ব শৰ্মাদেৱৰ বা আমাৰ দলগতভাৱে নীতিন নবীন ডাঙৰীয়া বা দিলীপ শইকীয়াদেৱৰ নেতৃত্বাধীন আমাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক BJPৰ একোগৰাকী নিৰ্বাচিত প্ৰতিনিধি আমাৰ অঞ্চলটোৰ পৰা আমাক প্ৰতিনিধিত্ব কৰি দিছপুৰত তেখেতে বা তেওঁলোকে আমাৰ সমষ্টিটোৰ উন্নয়ন কৰক, বিকাশ কৰক আৰু সামগ্ৰিকভাৱে অসমখনৰ বিকাশত ৰাজ্যবাসীৰ হৈ অৰিহণা যোগাওক। ডাবল ইঞ্জিন চৰকাৰ নহ'লে কি হ'লহেঁতেন? মই এটা উদাহৰণ দিছোঁ। আজি ডাবল ইঞ্জিন চৰকাৰ নাই ৱেষ্ট বেংগলত, পশ্চিমবংগত আপোনালোকে জানি আচৰিত হ'ব, যি আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে ৰোগীসকললৈ সেৱা আগবঢ়োৱা হয় লাখ লাখ ৰোগীলৈ, কেৱল ডাবল ইঞ্জিন চৰকাৰ নোহোৱাৰ বাবে কেৱল ৰাজনৈতিক অহংকাৰ আৰু ৰাজনৈতিক দৰ্শন আৰু জানোচা এই আঁচনিবিলাকে সমগ্ৰ দেশৰ লগতে সেই বিৰোধীৰ দখলত থকা অঞ্চলবিলাকতো জনপ্ৰিয়তা লাভ কৰে। সেই ভয়তে ডাবল ইঞ্জিন চৰকাৰ নোহোৱাৰ বাবেই সেই আঁচনিৰ পৰা জনসাধাৰণক আজিৰ তাৰিখত বঞ্চিত কৰি ৰাখিছে। 93,000 কোটি টকা, 93,000 কোটি টকা পশ্চিমবংগৰ বাবে ৰেলৱে এক্সপানশ্যনৰ বাবে চৰকাৰে চেংচন কৰি দিলে। চৰকাৰে সম্পূৰ্ণৰূপে 93,000 টকাৰ দিয়াৰ কথা ঘোষণা কৰিলে, কিন্তু আচৰিত কথা, ডাবল ইঞ্জিন নোহোৱাৰ কাৰণেই সেই চৰকাৰখনে আমাৰ চৰকাৰৰ লগত একেলগে হাতে হাত ধৰি বিকাশৰ পথত অগ্ৰসৰ নোহোৱাৰ বাবে 93,000 crore 93,000 কোটি টকাৰ এতিয়ালৈকে বিনিয়োগ হোৱা নাই। আৰু ৰেল এক্সপানশ্যনৰ কাৰণে, বিকাশৰ বাবে, সম্প্ৰসাৰণৰ বাবে যি মাটিৰ প্ৰয়োজন 73%, 73% মাটিয়ে এতিয়ালৈকে তেওঁলোকে দিব পৰা নাই, অৰ্থাৎ গোটেই প্ৰকল্পবিলাক স্থবিৰ ৰৈ আছে। কৰ্ণাটকতো একেই 29,884 কোটি টকা অব্যৱহৃত হৈ বিভিন্ন বিভাগত, জল জীৱন মিছনকে আদি কৰি বিভিন্ন বিভাগত আজি অব্যৱহৃত হৈ আছে। ডাবল ইঞ্জিন চৰকাৰ নোহোৱাৰ বাবেই পাঞ্জাৱত 10,000 কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে দিয়া হৈছিল, কিন্তু ডাবল ইঞ্জিন চৰকাৰ নোহোৱাৰ বাবে আজি তাত তেওঁলোকে লেণ্ড একুইজিশ্যন কৰি ভূমি দিব নোৱাৰাৰ বাবে আজিৰ ঘৰত ৰৈ আছে। এনে ঘটনা আমাৰ ইয়াতো হ'লহেঁতেন যদিহে ভাবক এখন বিৰোধীৰ চৰকাৰ থাকিলহেঁতেন তেনেধৰণৰ। আজি 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে দিলে, প্ৰথম কেইটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভিতৰত।
আজি যদি ডাবল ইঞ্জিন চৰকাৰ নহ'লেহেঁতেন তেতিয়াহ'লে সেই ২৭,০০০ কোটি টকা তেনেকৈ থাকিলেহেঁতেন। পাৱাৰ ছাপ্লাই অৰ্থাৎ আমাৰ বিদ্যুৎ যোগানৰ পৰা আদি কৰি মাটি অধিগ্ৰহণ কৰি গতাই দিয়ালৈকে এই কামবিলাক নহ'লহেঁতেন। কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন NDA চৰকাৰ আছে বাবে আজিৰ তাৰিখত কিছু মাহৰ পিছতে আমি দেখিম একো চিপ, যিকেইটা চিপ হয়তো আমেৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডত কোনোবা মোবাইল ফোনত, কোনোবা গাড়ীত থাকিব, কোনোবা বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, বৈদ্যুতিন সামগ্ৰী থাকিব, য'ত লিখা থাকিব মেড ইন আছাম, মেড ইন ইণ্ডিয়া। আজি ডাবল ইঞ্জিন চৰকাৰ আছে বাবে আজি আমাৰ ৰাজপথ সম্প্ৰসাৰিত হৈছে। আজি ইখনৰ পিছত সিখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছে, নিৰ্মাণ হৈ আছে। আজি ডাবল ইঞ্জিন চৰকাৰ আছে বাবে এলিভেটেড কৰিডৰ সিদিনাখন শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী মোদীদেৱে, মাটি অধিগ্ৰহণ হৈ গৈছে। আজি কাম কাজ প্ৰায় আৰম্ভ হ'বলৈ উপক্ৰম হৈছে আণ্ডাৰ ৱাটাৰ টানেল গহপুৰ আৰু নুমলীগড় সংযোগী। গতিকে আমাৰ গাঁওখন, আমাৰ ৱাৰ্ড, আমাৰ বুথ, আমাৰ তিয়ক, তিতাবৰ, মৰিয়নি বা চন্তক, নাজিৰা, আমাৰ ঢকুৱাখানা, ঘগ্ৰাপাৰ বা কৈঠালকুছি, আমাৰ প্ৰত্যেকটো অঞ্চল, প্ৰত্যেকটো সমষ্টিক বিকাশৰ গতিৰ সৈতে সংযুক্ত কৰিবলৈ আমাক ডাবল ইঞ্জিন লাগে। আৰু আমি কৃতজ্ঞতা এইকাৰণে প্ৰকাশ কৰিছোঁ যে অসমৰ ৰাইজে এতিয়া ইতিমধ্যে সিদ্ধান্ত লৈছে, প্ৰতিটো অঞ্চলৰ মানুহে সিদ্ধান্ত লৈছে, মোৰ অঞ্চলটো, মোৰ গাঁওখন বা মোৰ বিধানসভাৰ উন্নয়নৰ বাবে, মোৰ অসমীয়া আইৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে, আমাৰ ৰাজ্যখনৰ উন্নয়নৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। ৬৫,০০০ চাকৰি দিয়া হৈছে। আটাইতকৈ ডাঙৰ কথা, ৫ বছৰৰ আগতে সংকল্প লৈছিল আমাৰ বিজেপিয়ে যে আমি ১ লাখ চাকৰি দিম, কিন্তু তাৰ বিপৰীতে আজি ১,৬৫,০০০ চাকৰি দিয়া হ'ল। ক'তো এখন তামোল খোৱাৰ কোনো এটা উদাহৰণ নাই। তাৰ বিপৰীতে আপোনালোকে মনত পেলাওক, কংগ্ৰেছৰ দিনত ৰাকেশ পাল প্ৰমুখ্যে চাকৰি দিয়া মানুহবিলাক জেললৈ যাবলগীয়া হৈছিল। আমাৰ দুখীয়া নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহে মাটি বাৰী বিক্ৰী বন্ধকত দি কংগ্ৰেছী দালালৰ হাতত পইচা তুলি দিবলগীয়া হৈছিল চাকৰিৰ বাবে। আজি কিন্তু ১,৬৫,০০০ চাকৰি দিয়া হৈছে দুৰ্নীতিবিহীনভাৱে। এয়া হ'ল বিকশিত অসম। যি বিকশিত অসম কেৱল যে আজি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অসমখনক ভাৰতৰ ভিতৰতে দ্ৰুত অৰ্থনীতি বুলি ঘোষণা কৰিছে। আজি জনমূৰি আয় আজি অসমৰ জনতাৰ দুগুণ বৃদ্ধি পাইছে। পূৰ্বতে আমি যদি ঋণ ল'ব পাৰিছিলোঁ কিছু ১০,০০০ কোটি টকা, আজিৰ তাৰিখত আমাৰ ষ্টেট GDP ইমান বৃদ্ধি পাইছে, আমি ইমান উপাৰ্জনক্ষম হৈছোঁ, আমি তাতকৈ বহু গুণ আজি আন্তঃগাঁথনি উন্নয়নৰ বাবে ঋণ ল'ব পাৰিছোঁ। আজি সমান্তৰালভাৱে বিনিয়োগ আহিছে, যি অসমত কিছু বছৰ পূৰ্বে অশান্ত অঞ্চল বুলি ইয়াৰ দোকানী পোহাৰী আমাৰ দোকান ব্যৱসায়ী বা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে আমাৰ ব্যৱসায় বন্ধ কৰি বেলেগ প্ৰদেশলৈ গুচি গৈছিল। সেই অসমলৈ আজি ছেমিকণ্ডাক্টৰ যিদৰে আহিছে, এডভান্টেজ আছামৰ জৰিয়তে মাত্ৰ দুদিনতে ৫,১৮,০০০ কোটি বিনিয়োগ ইয়াত নিশ্চিত হৈছে। এয়া বিকশিত অসম। যি বিকশিত অসমত কংগ্ৰেছৰ দিনত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত তেওঁলোকে আনি মিয়াক থাপিছিল ১২০০-১৩০০ বিঘা মাটি, খোদ আমাৰ পৰম আৰাধ্য শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভূমি বৰদোৱা থানৰ কাষত। আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে মোদী ডাঙৰীয়াৰ সহযোগিতাৰে সেই বেদখল উচ্ছেদ কৰাই নহয়, তাত ২১৭ কোটি টকা বিনিয়োগেৰে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ আজি তাত প্ৰতিষ্ঠা কৰিছে। আজি প্ৰত্যেকখন জিলাত বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাইছে আৰু আৰম্ভ হৈছে। আজিৰ তাৰিখত প্ৰত্যেকখন জিলাতেই মেডিকেল কলেজ আৰম্ভ হৈছে। গতিকে এয়া বিকশিত অসম, দুৰ্নীতিমুক্ত অসম। এয়া সম্ভৱ হৈছে কেৱল ডাবল ইঞ্জিনৰ বাবে। আজি কেন্দ্ৰীয় চৰকাৰে আমাৰ কেন্দ্ৰীয় চৰকাৰে যিয়েই আমি ইয়ালৈ নপঠাওঁ কিয়, সকলোবিলাক সম্পূৰ্ণ শুদ্ধ প্ৰক্ৰিয়াৰে একেবাৰে শেষৰগৰাকী হিতাধিকাৰী পৰ্যন্ত পাইছে। আমাৰ কথা নহয়, ৰাজীৱ গান্ধীয়ে কৈছিলে যে আমি কেন্দ্ৰৰ পৰা পঠিয়াওঁ, এটকা তাৰে ৮৫ পইচা মধ্যভোগীয়ে খাই দিয়ে। এয়া কোনো বিজেপিৰ ভাষ্য নহয়, কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল। কিন্তু আজিৰ তাৰিখত চাওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ গ্ৰহণ কৰি ধন জন যোজনাৰ আঁচনিৰে কোটি কোটি মানুহৰ বেংক একাউণ্ট খুলি দিছিল। তাৰ ফলত আজি যিকোনো অৰুণোদয় আঁচনি হওক, নিযুত মইনা আঁচনি হওক, আৱাস যোজনাৰ ঘৰৰ পইচাই হওক বা কিষাণ সন্মান নিধিৰ ধনেই হওক, প্ৰতিটো টকা ক'তো হানি বিঘিনি নোহোৱাকৈ, কোনো কংগ্ৰেছী দালালৰ হস্তক্ষেপ নোহোৱাকৈ মোবাইল ফোনত এটা খবৰ আহে, বেংক একাউণ্টত জমা হৈ যায়। এইটো দুৰ্নীতিমুক্ত বিকশিত ভাৰত, বিকশিত অসমৰ সাৰ্থক প্ৰতিচ্ছবি। আৰু এইটো সম্ভৱ হৈছে ডাবল ইঞ্জিনৰ চৰকাৰৰ এক সমন্বিত ত্বৰান্বিত গতিৰ বাবে। আৰু বিকশিত অসমৰ সমান্তৰালভাৱে আমি কওঁ সুৰক্ষিত অসমৰ কথা। সুৰক্ষিত অসম মানে কি? অসমীয়া জাতি ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি আহিছে বিগত ২টা শতাব্দী জুৰি। মানৰ আক্ৰমণে আমাৰ সমগ্ৰ দেশৰ
আমাৰ সমগ্ৰ ৰাজ্যৰ অৱস্থা কেনেকুৱা কৰিছিল মানুহৰ আক্ৰমণত। তাৰপিছত ইংৰাজ আহিল, ইংৰাজৰ পিছত আহিল কংগ্ৰেছৰ শাসন শোষণ, কংগ্ৰেছৰ শাসন শোষণৰ পিছত আহিল বৰ ভূঁইকঁপ, অসম আন্দোলন, 860জন মানুহক গুলিয়াই গুলিয়াই কংগ্ৰেছে হত্যা কৰিছিল। মই আছোঁ এতিয়া ঐতিহ্যমণ্ডিত তিতাবৰত, মোক ধীৰাজ গোৱালাই সোঁৱৰাই দিছে অলপ আগতে যে সপ্ত শ্বহীদ আমাৰ তিতাবৰতে হৈছিল। সেই পৰিৱেশ, তাৰপিছত আহিল উগ্ৰপন্থীৰ সমস্যা, কংগ্ৰেছৰ পৃষ্ঠপোষকতাত চলিল সকলো ঠাইতে গোষ্ঠীগত সাম্প্ৰদায়িক সংঘৰ্ষ। আমাৰ বড়োলেণ্ড এলেকাত, শান্তিপূৰ্ণ ভূমিপুত্ৰ বড়োসকলৰ এলেকাত ভায়ে ভায়ে কাজিয়া, হাজাৰ হাজাৰ ঘৰ জ্বলাই দিয়া হৈছিল, মানুহৰ মৃত্যুমুখত পৰিছিল। উগ্ৰপন্থীৰ গুলীত কেতিয়াবা মানুহৰ মৃত্যু হয়, কেতিয়াবা হয়তো সুৰক্ষাকৰ্মীৰ গুলীত নিমাখিত মানুহৰ মৃত্যু হয়। প্ৰতিদিনেই বোমা বিস্ফোৰণ, আনকি ক'বলৈ খুব মানে এটা হৃদয় বিদাৰ ঘটনা। এইখন অসম আছিল য'ত আমাৰ সতি সন্ততি, আমাৰ সন্তানৰ, আমাৰ বহুতৰ নিজৰ আপোন সন্তানৰ দৰে ফুল কোমলীয়া 15টা শিশুৱে স্বাধীনতা দিৱসৰ দিনা ধেমাজিত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এইখন অসমতে। এইখন অসমতে দিনো বোমা বিস্ফোৰণ, অসম বন্ধ, 12 ঘণ্টাত বোলে নাজিৰা বন্ধ, 24 ঘণ্টা শিৱসাগৰ বন্ধ, 100 ঘণ্টা অসম বন্ধ, 200 ঘণ্টা পথ বন্ধ। প্ৰতিদিনেই অপহৰণ, বোমা বিস্ফোৰণ। এই পৰিক্ৰমা পাৰ হৈ আজি আমি আছোঁ এনে পৰিৱেশত। বিগত এটা বছৰত উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই। এয়া যিদৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সুশাসন, ঠিক সেইদৰে ডাবল ইঞ্জিন চৰকাৰৰ ইয়াত সৰ্বাধিক অৰিহণা আছে। আপোনালোকে জানে নৰেন্দ্ৰ মোদী দেৱৰ অনুপ্ৰেৰণা আৰু সহযোগিতা তথা মাৰ্গদৰ্শনেৰে অমিত শ্বাহ ডাঙৰীয়াই এতিয়ালৈকে আমাৰ কিমানকেইখন শান্তি চুক্তি কৰিলে, প্ৰায় আটাইবিলাক উগ্ৰপন্থী সংগঠনৰ সৈতে আজি শান্তি চুক্তি আলোচনা হ'ল। এয়াইতো ডাবল ইঞ্জিনৰ অৰিহণা। আগতে সমগ্ৰ অসমত 21 চনলৈকে আফচা আইন আছিল, AFSP আইন, এতিয়া মাত্ৰ সেই 3খন জিলাত সীমিত হৈ আছে। গতিকে এই যে শান্তি সমৃদ্ধি, কেৱল মানুহেই নিৰাপদ নহয়। আপোনালোকে জানে কাজিৰঙাত নিতৌ গড় হত্যাৰ খবৰ আহিছিল। কংগ্ৰেছ এতিয়াতো একেই আছে, একেই আমাৰ পৰম শ্ৰদ্ধেয় তাৰ গঞা ৰাইজ, কাজিৰঙাৰ চাৰিওফালে থকা শ্ৰদ্ধেয় গঞা ৰাইজ, যি কাজিৰঙাখনত নিজক প্ৰাণতকৈ ভাল পায়। সেই গঞা ৰাইজ একেই আছে, একেই বনৰক্ষী, একেই কাজিৰঙা, একেই এশিঙীয়া গড়। কিন্তু ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাত সেই একেখন কাজিৰঙাত আজি কিয় বিগত এটা বছৰে এটাও গড়ৰ মৃত্যু হোৱা নাই? বাবে মানৱ সম্পদ বা মানুহৰ যিদৰে জীৱনৰ নিৰাপত্তা আহি পৰিছে, নিৰাপদে আছে, সুৰক্ষিত হৈ আছে, ঠিক সেইদৰে কাজিৰঙা বা আমাৰ বনাঞ্চলৰ বন্যপ্ৰাণীও সুৰক্ষিত। এয়াই হ'ল বিকশিত আৰু সুৰক্ষিত অসমৰ সাৰ্থক সংকল্প বা নিদৰ্শন, আৰু এয়াই হৈছে ডাবল ইঞ্জিনৰ বাবে। প্ৰধানমন্ত্ৰী মোদীদেৱ এতিয়ালৈকে 78 বাৰ আহিছে উত্তৰ পূৰ্বাঞ্চললৈ, অসমলৈ আহিছে, আহি প্ৰত্যেকবাৰে তেওঁ বিকাশৰ কথা খবৰ লৈ আহিছে সমৃদ্ধিৰ খবৰ। গতিকে আমি এই ডাবল ইঞ্জিন চৰকাৰৰ যি অৱদান, ৰেলৱেত 21 চনৰ আগত প্ৰতি বছৰত মাত্ৰ 27 কিলোমিটাৰ পথ, ৰেলপথ নিৰ্মিত হৈছিল। মাত্ৰ 14 চনত কিমান হৈছিল? এবছৰত 27 কিলোমিটাৰ। আজি ডাবল ইঞ্জিন চৰকাৰ, অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰখন বিজেপিৰ NDA হোৱাৰ কাৰণে পূৰ্বতে যে 27 হৈছিল, আজি 83 হৈছে। যেতিয়াই মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰে কিবা নিৰ্দেশ পঠিয়াই, কিবা এটা নীতি পঠিয়াই, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ অসমৰ চৰকাৰে কি কৰে? তাক সম্পূৰ্ণৰূপে লাগু কৰিবলৈ, তাক ব্যৱহাৰিকভাৱে ৰূপদান দিবলৈ চেষ্টা কৰে বাবে আজি 27ৰ সলনি আজিৰ তাৰিখত প্ৰতি বছৰত 83 কিলোমিটাৰ ৰেলপথ নিৰ্মিত হৈছে। মাত্ৰ 4 বছৰ সময়তে, 5 বছৰ সময়তে 416 কিলোমিটাৰ নতুন ট্ৰেক হৈছে। ৰেলৱে যি আমাৰ আসন আছে, আমিতো অতি একাগ্ৰতাৰে, সম্পূৰ্ণ কৰ্তব্য নিষ্ঠাৰে সমস্ত উজাৰি NDA তথা বিজেপিয়ে প্ৰতিখনতে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আমিতো প্ৰত্যেকখন আসনতে জনাদেশ আৰু জন আশীৰ্বাদ বিচাৰিম। এতিয়া সংখ্যাটো কৈ দিয়াটো মোৰ বাবে এটা অহংকাৰৰ পৰিচায়ক হ'ব। গতিকে যুঁজাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাম আমাৰ, সংখ্যা দিয়াৰ দায়িত্ব অসমৰ পৰম শ্ৰদ্ধেয় বা উজনি অসমৰ পৰম শ্ৰদ্ধেয় ৰাইজৰ। গতিকে আমি সংখ্যা নকওঁ, প্ৰতিটো ভোটেই আমাৰ বাবে গুৰুত্বপূৰ্ণ, প্ৰতিটো বিধানসভাই আমাৰ বাবে গুৰুত্বপূৰ্ণ। সংখ্যা মই ক'বলৈ পাৰোঁ, এইটো ৰকিবুল হুছেইনে ক'ব পাৰিব তেওঁলোকৰ। যোৰহাট জিলাত এইকাৰণেই ভাল বুলি আমি ক'ব পাৰোঁ, কাৰণ আমি সৰ্বশ্ৰেষ্ঠ লোকসভাৰ ফলাফল দেখুৱাইছিলোঁ। 14টাৰ ভিতৰত 11টা পাই বিগত লোকসভাত। মিয়াৰ সংখ্যা বেছি থকা ধুবুৰী বা
নগাঁও বাদ দি খিলঞ্জীয়া জনগণ সমৃদ্ধ আমাৰ যোৰহাটত আমি পৰাজয় বৰণ কৰিছিলোঁ। কিন্তু আজি দেখিছোঁ সিদিনা হৈ যোৱা পঞ্চায়ত নিৰ্বাচনতে আমাৰ যোৰহাট লোকসভাত আছে 40টা জিলা পৰিষদ। আমাৰ গঞা ৰাইজে 40টা জিলা পৰিষদ 40টাই আমাৰ NDA তথা BJP AGPক দিছে। গতিকে আমি যোৰহাটতো প্ৰবল আত্মবিশ্বাসী, গভীৰ প্ৰত্যয়েৰে আমি যোৰহাটবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু কওক, কেৱল তিতাবৰেই নহয় সমগ্ৰ অসমৰ প্ৰায় 7গৰাকীমান আমাৰ বিভিন্ন পৰ্যায়ৰ মানে কাৰ্যকৰ্তা, মণ্ডল সভাপতি এজন বা কোনোবা যুৱ মৰ্চাৰ এগৰাকী বুথৰ নেতা বা তেনেকৈ 6-7গৰাকী মানে এতিয়ালৈকে গোটেই অসমৰ চব 65 লাখ মানুহ আছে। 65 লাখ আমাৰ সদস্যৰ 6গৰাকীয়ে আমাৰ পদত্যাগ কৰিছে। কিন্তু আমি এটা কথা কওঁ, আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰোঁতে আমাৰ দলে অৰ্থাৎ কাৰ্যকৰ্তা নিৰ্মাণ কৰোঁতে বৰ সাধনাৰে কৰে। 6জনটো বাদেই এজন কাৰ্যকৰ্তাও আমাৰ পৰা আঁতৰি যোৱাটো আমাৰ বাবে বেদনাদায়ক। দেখাত 65 লাখ সদস্যৰ মাজত 6জন গ'ল বা এটা সমষ্টিত 2জন আঁতৰি গ'ল, দেখাত এটা সৰু সংখ্যা, কিন্তু আমাৰ এগৰাকী সদস্য কেতিয়াও এটা সংখ্যা নহয়, আমাৰ বাবে পৰম শ্ৰদ্ধেয়। গতিকে কোনোবা বুথৰ এগৰাকী সদস্যই হওক বা আপুনি কোৱা কোনোবা মণ্ডলৰ এগৰাকী কাৰ্যকৰ্তাই হওক, প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই আমাৰ শ্ৰদ্ধেয়। আমি কেতিয়াও নিবিচাৰোঁ যে কোনোবাই পদত্যাগ কৰি যাওক। আমিতো চেষ্টা কৰিম যে 65 লাখৰ সংখ্যাটো বহুত ডাঙৰ যদিও 6গৰাকী যিয়ে এতিয়ালৈকে অসমৰ বিভিন্ন প্ৰান্তত পদত্যাগ কৰিছে তেওঁলোককো আমি বুজাই সময় আনিবলৈ চেষ্টা কৰিম, কাৰণ প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমাৰ বাবে শ্ৰদ্ধেয় আৰু